আমার অতিকে মৰমৰ কণ্ঠশিল্পী কুমাৰ ভয়েস আমার মঞ্চত আহি আছে। আমি আমন্ত্রণ জনোৱা একেলগে কণ্ঠন গোৱা আমাৰ অতি মৰমৰ কণ্ঠশিল্পী আমাৰ মঞ্চত হৈ আছে। জুবিন ফ্ৰেণ্ড ক্লাবে আয়োজন কৰা তেওঁ অন্যতম মোৰ মৰমৰ বন্ধু জুবিন গাৰ্গৰ জন্ম দিৱসত মই আজি উপস্থিত থাকিবলৈ পাই মই সুখী অনুভৱ কৰিছোঁ। আৰু মই প্ৰতি বছৰে যাতে জুবিনৰ জন্মদিনটো যাতে উদযাপন কৰে মই দক্ষিণ কামৰূপ জুবিন ফ্ৰেণ্ড ক্লাবক মই অনুৰোধ জনাইছোঁ। খুব ভাল লগা বুলি ক'ব নোৱাৰি, কাৰণ আজি দুমাহৰ পৰাতো আমাৰ অৱস্থাই নাই, খুব বেয়া লাগি আছে বা প্ৰগ্ৰামেই কেঞ্চেল কৰিছোঁ। কিছুমানে কৰিয়ে আছে, কিন্তু মই প্ৰগ্ৰেম কৰা নাই। মই ৰাসৰ প্ৰগ্ৰাম আছিলে, ৰাসতো মই কেঞ্চেল কৰিছোঁ। যোৱা সেই 19 তাৰিখৰ পৰা আজিলৈ প্ৰগ্ৰেম কৰা নাই। চাওঁ কেতিয়ালৈ থাকোঁ, মানে কিমান দিন কৰিব নোৱাৰাকৈ থাকোঁ এইটো চাই লওঁ। জুবিন গাৰ্গ আৰু মোৰ অলপ বেলেগ ধৰণৰ আছিলে, অসমৰ ৰাইজে জানে বন্ধুত্বটো। গতিকে বেছি দীঘলীয়া কথা নকওঁ। আজি মনত পৰিছে যে আমি দুইজনে গীত এটি গাইছিলোঁ, খুব জনপ্ৰিয় হৈছিলে। মানে এটি গোৱা নাই, বহুখিনি গীত গাইছিলোঁ, কিন্তু আমি দুইজনে গোৱা গীত এটি খুব জনপ্ৰিয় হৈছিলে, কামৰূপীয়া ছোৱালী। সেই গীতটি অকণ মই গুণগুণাই দিছোঁ আপোনালোকৰ মাজত। ঐ কামৰূপীয়া ছোৱালী ও দেখাত যে বৰ ধুনীয়া, দেখাত যে বৰ ধুনীয়া, দেখিলে হিয়া দহি যায় মোৰ। কামৰূপীয়া ছোৱালী দেখাত যে বৰ ধুনীয়া, দেখাত যে বৰ ধুনীয়া, দেখাত যে বৰ ধুনীয়া, দেখিলে হিয়া দহি যায় মোৰ। ঐ তাতৰে পাতত বহিনো কালৈনো বৈছ গামোচা, কালৈনো বৈছ গামোচা, কালৈনো বৈছ গামোচা, দিবিনে মোক এখনি তই। ঐ কামৰূপীয়া ছোৱালী শুনিছোঁ তই বৰা জ্বলি, শুনিছোঁ তই বৰা জ্বলি, শুনিছোঁ তই বৰা জ্বলি, মৰম চেনে নুবুজ তই। ঐ কামৰূপীয়া ছোৱালী দেখাত যে বৰ ধুনীয়া, দেখাত যে বৰ ধুনীয়া, দেখাত যে বৰ ধুনীয়া, দেখিলে হিয়া দহি যায় মোৰ। মায়াবিনী ৰাতিৰ